গড়গাঁও আহোম ৰাজত্বৰ ৰাজধানী আৰু ইয়াতেই আছে বহু ধুমুহা আৰু ইতিহাস গৰকি এতিয়াও থিয় হৈ থকা আহোম স্বৰ্গদেউসকলৰ ৰাজকাৰেং কাৰেংঘৰ। কাৰেংঘৰত প্ৰৱেশ কৰাৰ 4খন দুৱাৰ আছে, যাক সিংহ দুৱাৰ নামেৰে জনা যায়। প্ৰথমতে স্বৰ্গদেউ প্ৰমত্ত সিংহই এই কাৰেঙৰ ভেটি নিৰ্মাণ কৰিছিল। পাছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক কাৰেংঘৰৰ ৰূপ দিলে। কাৰেংঘৰৰ তলত 3 মহল আৰু ওপৰত 4 মহল আছে। অৱশ্যে তলৰ মহলৰ পৰা তলাতল ঘৰলৈ আহিব পৰাকৈ দীঘল এটা সুৰংগ আছিল, যিটো বৰ্তমান বিভিন্ন কাৰণত বন্ধ হৈ পৰিল। ইতিহাস অনুসৰি বহু লোকে মাটিমাহ, হাঁহৰ কণী, বৰা চাউল, বেলৰ আঠা ইত্যাদি দি এই কাৰেঙৰ নিৰ্মাণ কৰিছিল। এসময়ৰ ৰাজকীয় এই কাৰেঙে এতিয়াও সোঁৱৰে, যেন প্ৰতিটো কোণেই ক'ব খোজে ইয়াৰ ইতিহাস। যদিও সময়ৰ সোঁতত কাৰেংঘৰৰ বিভিন্ন পৰিৱৰ্তন হৈছে, তথাপিও এই ৰাজকাৰেং আহোমৰ বহু ইতিহাসৰ সাক্ষী।